এখন মাজুলী ডিষ্ট্ৰিক্টৰ হয় পোনপ্ৰথমে কৈ থওঁ মই অসমীয়া টিচাৰ নহয় কিন্তু মই অসমীয়াৰ নোটছ দিয়া আছে আমাৰ মেথছ এণ্ড ফিজিক্স আপ এপত কাৰণ মই সেইখিনি লিখি ময়ো নিজে 98 মাৰ্কছ পাবলৈ সক্ষম হৈছিলোঁ বহুতে লৈছে তোমালোকেও ল'ব পাৰা আমাৰ এপত গ'লেই হ'ল কুৱেশ্যন পেপাৰখন তোমালোকক ওপৰে ওপৰে এবাৰ দেখাই দিম আৰু যদি ইয়াৰ PDF টো চাব বিচাৰা আমাৰ মেথছ এণ্ড ফিজিক্স আপ এপত গৈ ফ্ৰী মেটেৰিয়েলছত গ'লে গোটেইবোৰ কুৱেশ্যন পেপাৰ পাই যাবা প্ৰথম চোৱা কি 1 নম্বৰীয়া প্ৰশ্ন আহিছে আমাৰ ভাগ্য গ্ৰহ নক্ষত্ৰ নিৰূপণ নকৰে আমাৰ নিজৰ ভিতৰতে থাকে কোনে কৈছিলে দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল কোনে ৰচিছিলে WWW সম্পূৰ্ণ ৰূপটো আহিছিলে অৰুণিমা সিনহাক ভাৰত চৰকাৰে কেতিয়া পদ্মশ্ৰী বঁটাৰে বিভূষিত কৰিছিলে নিগনা চিকাৰীৰ প্ৰকৃত নাম কি আৰু অৰুণিমা সিনহাৰ পাত্ৰীৰ লেখকৰ নাম সুধিছে ঠিক আছে তাৰপিছত মই ওপৰৰ পৰা একবাৰ দেখাই দিছোঁ চমু উত্তৰ আহিছে এইখিনি তোমালোকে ওপৰৰ পৰা চাই লোৱা সফল উদ্যোগী হ'বলৈ কি কি গুণ লাগে সভ্যতা আৰু সংস্কৃতিৰ মাজত পাৰ্থক্য ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন অভিজ্ঞতা লাভ কৰিলে মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিলে তেওঁ তাত কিমান সময় আছিলে আৰু অনুৰাধা শৰ্মা পূজাৰীয়ে কোনখন উপন্যাসৰ বাবে আৰু কেতিয়া দুটা প্ৰশ্ন সুধিছে অসমীয়া সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰিছে উদ্যোগী এজন হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগে কোনে সুধিছিলে আৰু তাৰ উত্তৰত কি কৈছিলে এইটো নহয় তুমি এইটো লিখিব পাৰা কিমান ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে যি হ'ব দেখা যাব কোনে কৈছিলে কাক উদ্দেশ্যি কৈছিলে পিছত 4 নম্বৰীয়া প্ৰশ্ন আহিছে কাজিৰঙালৈ যাত্ৰা কৰি কি হৈছিলে বা ইণ্টাৰনেটৰ তিতা মিঠাৰ পৰা এটা প্ৰশ্ন ঠিক আছে তাৰপিছত 1 নম্বৰীয়া প্ৰশ্ন এইখিনি তোমালোকে চাবা PDF টো আমাৰ এপত গৈ পেলাই ধুনীয়াকৈ ডাউনলোড কৰি ল'লে হ'ল 2 নম্বৰীয়া প্ৰশ্ন বৰগীত কাক বোলে বৰগীতৰ লক্ষণসমূহ আহিছে 5 নম্বৰৰ বাবে বা প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি বস্তুৰ কথা উল্লেখ কৰিছে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে তো 5 নম্বৰ ধুনীয়াকৈ আহিছে ঠিক আছে নেক্সট ব্যাখ্যা কৰা কবিতাৰ দুটা ব্যাখ্যা কৰা আহিছে কি আহিছে সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা অধমে জানিব তেনে তোমাৰ মহিমা বা পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰচুল লুকাই আছে মুমিনৰ আৰত এই দুটাৰ ভিতৰত যিকোনো এটা সমাস সন্ধি সৰল বাক্য নটবৃদ্ধি সত্যবৃদ্ধি এইখিনি আহিছে ঠিক আছে বাক্য ৰচনা পানীৰ তলৰ কাঁইট আৰু এখন পেপাৰ মই দেখাইছিলোঁ তাতো এইটো আহিছিলে পানীৰ তলৰ কাঁইট মানে এনেকুৱা ধৰক বস্তুটো লুকাই আছে কিন্তু তুমি গম নোপোৱা সেইটো তোমাৰ শত্ৰু বিনা মেঘে বজ্ৰপাত ডলাৰ বগৰী মানে তাৰ কোনো নিশ্চয়তা নাই আজি ইয়াত কাইলৈ ইয়াত ডলাৰ বগৰীটোৰ নিচিনা ঘূৰি ফুৰে মানে বিপৰীত শব্দ আহিছে আবাহন পৰোক্ষ স্বাধীনৰ পৰাধীন হয় পৰোক্ষৰ প্ৰত্যক্ষ এটা শব্দত প্ৰকাশ কৰা যিকোনো এটা যি কথাৰ অৰ্থ নাই নিৰৰ্থক একে গুৰুৰ শিষ্য যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে জিতেন্দ্ৰ শব্দৰ প্ৰত্যয় ভাঙা আহিছে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে ভাৱ সম্প্ৰসাৰণ বাতৰি কাকতলৈ প্ৰতিবেদন আহিছে বাট পথ নিৰামতিৰ বাবে বা তোমাৰ বিদ্যালয়ৰ দাঁতিতে লাগি থকা খেলপথাৰখনত অনুষ্ঠিত হোৱা তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অনুমতি বিচাৰি ৰচনা আহিছে তোমাৰ প্ৰিয় সাহিত্যিক এবাৰ দুখন নট আহিছে দেই তোমাৰ প্ৰিয় সাহিত্যিক আৰু বিজ্ঞানৰ প্ৰভাৱ ঠিক আছে এই দুটাৰ ভিতৰত যিকোনো এটা আহিছে তাৰপিছত আহিছে দ্ৰুতপাতত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ বাবে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তি লাগে বা যিকোনো দুটা জনগোষ্ঠী চমু পৰিচয় দাঙি ধৰি তেওঁলোকৰ সাজপাৰৰ সম্পৰ্কে লাগে এই দুটা আহিছে চমু প্ৰশ্ন উত্তৰ আহিছে তাৰপিছত খ অংশৰ পৰা কি আহিছে তোমালোকে চাবা ধৰ জাৰু ধৰ ভাইৰ জৰিয়তে কেনেকৈ স্বদেশ প্ৰেম প্ৰভাৱ পাইছে এইটো আহিছে এটা 4 নম্বৰ তো গোটেইখিনি কুৱেশ্যন তোমালোকে PDF টো আমাৰ মেথছ এণ্ড ফিজিক্স আপ এপত গৈ কি তোমালোকৰ যদি কোনোবাই ক্লাছ 10ৰ ষ্টুডেণ্ট আছে তোমালোকে হয়তো অলৰেডি জানা তথাপি মই তোমালোকৰ কাৰণে জনাই দিওঁ আমাৰ এপত 5টা ছাবজেক্টৰ কাৰণে কোৰ্চ এভেইলেবল আছে তোমালোকৰ ফাৰ্ষ্ট অফ অল মেথছ আৰু ছায়েন্স মই তোমালোকক পঢ়াওঁ এই মেথছ আৰু ছায়েন্সত কি হয় জানেনে লাইভ ক্লাছ হয় সোমবাৰ মঙ্গলবাৰ মেথছ ৰাতি 8টা বজাত আৰু বুধবাৰ বৃহস্পতিবাৰ ছায়েন্সৰ 8টা বজাত আৰু যিখিনি চেপ্টাৰ অলৰেডি 5টামান চেপ্টাৰ হৈ গ'ল বৰ্তমান সময়ত সেই 5টা চেপ্টাৰৰ ৰেকৰ্ডেড ক্লাছ তোমালোকে পাই যাবা যি ক্লাছত পঢ়াওঁ তাৰ নোটছ মই দিওঁ তাৰপিছত ইয়াৰ উপৰি তোমালোকক মক টেষ্ট পাতোঁ মক টেষ্ট প্ৰত্যেক চেপ্টাৰৰ MCQ আহে যিহেতু মক টেষ্ট হিচাপে পাতা হয় ইয়াৰ উপৰি তোমালোকক মই হোমৱৰ্ক কৰিব দিওঁ আৰু কপিত পৰীক্ষা বহীত কেনেকৈ লং কুৱেশ্যনবিলাক লিখিব লাগে তাত চবকে চেক কৰি দিওঁ মোৰ পৰা কিয় পঢ়িব লাগে মেথছ মই পঢ়াওঁ মই মেথছত নিজে 100 আউট অফ 100 পাইছিলোঁ মেট্ৰিকত অসমত কোনো সেনেকুৱা টিচাৰ নাই যোনে মেথছত 100 পাই তোমালোকক অনলাইন পঢ়াই আছে ছায়েন্সত মই নিজে 99 পাইছিলোঁ মেট্ৰিকত আউট অফ 100 ঠিক আছে
কি আছে তোমালোকক চেম্পল দেখাই দিছোঁ ক্লাছ PDF এক্সট্ৰা ক্লাছ দিওঁ মাজে মাজে মক টেষ্ট পাতোঁ প্ৰি ৰেকৰ্ডেড ক্লাছ থাকে ঠিক আছে আৰু ইয়াতে লাইভ ক্লাছখিনি এক্সট্ৰাকৈ শ্ব' কৰি থাকে তাৰপিছত ইংলিছৰ এটা কোৰ্চ আছে ইংলিছৰ কোৰ্চটো তোমালোকক আকাশ ছাৰে পঢ়ায় আকাশ ঘোষ আৰু সিও তেওঁ বহুত ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট হয় তেওঁ নিজে ইংলিছত 100 আউট অফ 100 পাইছিলে মেট্ৰিকত আৰু তেওঁ তোমালোকক ইংলিছ পঢ়াই আছে অসমত এনেকুৱা কোনো টিচাৰ নাই অনলাইন যোনে ইংলিছত 100 পাই ক্লাছ 10ত ইংলিছ পঢ়াই আছে দিছ ইজ দ্য অনলি ওৱান চ' আমাৰ চেনেলটো অনলি ৰান বাই দ্য টপাৰ্ছ আৰু আমি নিজে টপাৰ ক্ৰিয়েট কৰিম তো ইংলিছতো তেনেকুৱা ছেইম চব চেপ্টাৰ পঢ়াই মক টেষ্ট দিয়ে এভৰিথিং তেখেতে দি আছে ছ'চিয়েল চায়েন্স মই নিজে মেট্ৰিকত 97 আউট অফ 100 পাইছিলোঁ ঠিক আছে আৰু মই তোমালোকৰ কাৰণে লৈ আহিছোঁ হেণ্ড ৰিটেন নোটছ ছ'চিয়েল চায়েন্সৰ প্ৰত্যেক চেপ্টাৰৰ আৰু বহুতে ক'ব অসমীয়া মিডিয়ামৰ কাৰণেহে দিয়ে ইংলিছ মিডিয়ামৰ কাৰণে কিয় নিদিয়ে তো ছ'চিয়েল চায়েন্সৰ আমাৰ এই নোটছটোত অসমীয়া আৰু ইংলিছ দুইটা মিডিয়ামৰ কাৰণেই চেপ্টাৰ ৱাইজ কমপ্লিট নোটছ আছে কমপ্লিট নোটছ মানে কুৱেশ্যন এনচাৰ প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ আছে ঠিক আছে এইটো জাষ্ট 340 এইবিলাক যিবিলাক দাম লিখা আছে সেই দামবিলাক তোমালোকে এটা বছৰৰ কাৰণে দিলেই হ'ল ইংলিছত চোৱা 749 এক বছৰত কোনে তোমালোকক ইংলিছ ইমান কম দামত পঢ়াব বেষ্ট কোৱালিটি দি আছোঁ আটাইতকৈ মিনিমাম প্ৰাইচত ঠিক আছে যেনেকৈ ছায়েন্সৰ 1000 এক বছৰ মেথছৰ 1000 এক বছৰ আৰু ছ'চিয়েল চায়েন্স ইংলিছ মিডিয়াম আছে তাৰপিছত এয়া ইংলিছ মিডিয়ামো আছে চোৱা ধুনীয়াকৈ হাতেৰে লিখা নোটছ ইয়াৰ উপৰি এইখিনি অসমীয়া মিডিয়ামতো আছে ইংলিছ মিডিয়ামতো আছে প্ৰবেবল MCQ আমি 300টামান MCQ দিছোঁ MCQ মানে ওৱান লাইনাৰ যিবিলাক পইণ্ট যিখিনি পইণ্টৰ পৰা মেট্ৰিকত MCQ আহিব পাৰে সেইখিনি তুমি প্ৰেক্টিছ কৰিব পাৰা ঠিক আছে ঠিক তেনেদৰে অসমীয়াৰ কাৰণেও মই নিজে নোটছ আনিছোঁ তোমালোকৰ কাৰণে 90 আউট অফ 100 পাইছিলোঁ অসমীয়াত মই মেট্ৰিকত ঠিক আছে আৰু মই নিজে অসমীয়াৰ প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ লিখিছোঁ ইয়াৰ উপৰি লং এনচাৰ আছে কুৱেশ্যন বেংকৰ সলিউশ্যন আছে ৰচনা আছে অসমীয়াৰ তাৰপিছত তোমাৰ ব্যাকৰণৰ গোটেইখিনি পাৰ্ট আছে ছন্দৰ পৰা আদি কৰি সমাসৰ পৰা আদি কৰি গোটেইখিনি সলিউশ্যন চব কুৱেশ্যন বেংকৰ এভৰিথিং তুমি 249 দিলে হ'ল গোটেই বছৰটোৰ কাৰণে পাই যাবা এইখিনিও আমাৰ উপলব্ধ আছে এই বস্তুখিনি তোমালোকে ক'ৰ পৰা ডাউনলোড কৰিবা বা ক'ৰ পৰা পাবা মই জনাই দিওঁ মেথছ এণ্ড ফিজিক্স চাব যোনটো এপ আছে যোনটো চেনেলত তুমি ভিডিঅ'টো চাই আছা সেই নামটো মাৰি দিয়া এপটো ডাউনলোড কৰি লোৱা তাৰপিছত তাতে আহিব এইখিনিতে ক্লাছ 10 বুলি লিখা থাকে সেই ক্লাছ 10ত যাবা তোমাৰ ৰিকুৱাৰ্ড যোনটো কোৰ্চ হয় তুমি পে' নাও কৰি বাই কৰি ল'বা কিবা প্ৰব্লেম হ'লে মোক কমেণ্ট কৰিবা বা মেছেজ কৰিলে হ'ল ঠিক আছে